চৰাইপিং গাঁৱৰ পিণ্টুৱে এদিনাখন তাৰ ঘৰৰ কাষৰ অৰণ্যখনত অকলে খোজকাঢ়ি আছিল। তেনেতে হঠাৎ সি এটা শব্দ শুনা পালে। দেখিলে যে গছৰ ওপৰৰ পৰা চৰাইৰ বাহৰ পৰা সৰু চৰাইৰ পোৱালি এটা মাটিত পৰিছে। কিছু সময় কি কৰিব কি নকৰিব তাকেই ভাবি পিণ্টুৱে চৰাইটোৰ কাষলৈ চাপি গ'ল আৰু চৰাইজনীক মৰম কৰি নিজৰ ঘৰলৈ লৈ আহিল। ঘৰত পিণ্টুৱে তাৰ মাক দেউতাক আৰু ভাইটি ভণ্টিৰ লগত লগ লাগি চৰাইজনীক খুব যত্ন ল'লে আৰু এদিনাখন চৰাইজনীয়ে উৰিব পৰা হ'ল। চৰাইজনী এনেকৈয়ে ঘৰৰ আশে পাশে এদিনাখন উৰি থাকোঁতে তাই লক্ষ্য কৰিলে যে গাঁৱৰ মানুহে তাইক খাব বিচাৰিছে। আৰু তেনেতেই পিণ্টুৱে আহি গাঁৱৰ মানুহৰ লগত কাজিয়া কৰে, চৰাইজনীক বচাব চেষ্টা কৰে। কিন্তু গাঁৱৰ মানুহবোৰে খুব হাঁহে, কাৰণ পিণ্টু অকলে। কিন্তু পিণ্টুৰ মাক দেউতাক আৰু পিণ্টুৰ লগৰবোৰ পিণ্টুৰ কাষত আহি থিয় দিয়াত গাঁৱৰ মানুহবোৰ গুচি যাবলৈ বাধ্য হয়, বা তেওঁলোকে তেওঁলোকৰ ভুলটো মানি ল'বলৈ বাধ্য হয় যে চৰাইটো খাব নালাগে, আমি প্ৰকৃতিৰ লগতে একেলগে জীয়াই থাকিব লাগে। আৰু এদিনাখন এনেকৈয়ে পিণ্টুৱে চৰাইজনীক যিডোখৰ ঠাইত পাইছিলে সেইডোখৰ ঠাইলৈ গৈ উৰাই দিয়ে আৰু চৰাইজনী পুনৰ মুক্ত আকাশলৈ, মুক্ত বননিৰ মাজলৈ উৰা মাৰে।